So hello everyone, মই ধন স্যাৰ আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট আইএছ ফাউণ্ডেশ্যনলৈকে। আজিৰ এই থাম্বনেইল দেখিয়ে হয়তো আপোনালোকে গম পাইছে যে আজি আমি কিহৰ ওপৰত কথা পাতিম। আপোনালোকে নিশ্চয় গম পাইছে যে যিটো নিউজ বৰ্তমান ওলাইছে APSCৰ লগত জড়িত যে যিসকল ব্যক্তিয়ে টকা দি চাকৰি লৈছিল ৰাকেশ পালৰ সময়ত সেইসকল ব্যক্তিৰ ভিতৰত 29 জন ACS বিষয়াক বৰখাস্ত কৰা গৈছে। সো আজিৰ থাম্বনেইলটো আপোনালোকে নিশ্চয় দেখিছে যে লোভে পাপে বৰখাস্ত, লোভ কৰিলে মানুহৰ পতন নিশ্চিত। এই যিটো বস্তু আছে ইয়াৰ ওপৰত মই এটা বস্তু ক'ব খোজো যে আপোনালোকে এটা বস্তু গম পায়নে নাই যে 2018 লৈকে অলমোষ্ট 2018 মানলৈকে মেক্সিমাম APSCৰ যিবোৰে প্ৰশিক্ষণ লৈছিল, কোচিং লৈছিল, আপোনালোকে হয়তো গম পায় নিজৰ যদি নিজৰ সম্বন্ধীয়সকলক সোধে আপোনালোকে গম পাব যে সেই ব্যক্তিসকল বেছিভাগ ধনী মানুহ আছিল। কাৰণ আমাৰ দৰে মধ্যবিত্ত বা লোৱাৰ মিডিল ক্লাছৰ মানুহে সপোনতো ভাবিব পৰা নাছিল যে আমি APSC দি বা APSC পাছ কৰি এজন APSC বা প্ৰশাসনিক বিষয়া হ'ম। কিয়? তাৰ কাৰণ এটাই আছিল যে কৰাপশ্যন বহুত চলিছিল। আৰু আজি বৰ্তমান সময়ত যে মেক্সিমাম মিডিল ক্লাছ ষ্টুডেণ্টছ এক্সপিৰিয়েঞ্চ বা লোৱাৰ মিডিল ক্লাছ মানুহে যে সাহসটো কৰিছে বা পেৰেণ্টছবোৰ যে সজাগ হৈছে যে আমাৰ ল'ৰা ছোৱালীও হয়তো APSC পাছ কৰি এজন প্ৰশাসনিক বিষয়া হ'ব পাৰিব বা সমাজৰ ভালৰ কাৰণে কাম কৰিব পাৰিব। কিহৰ কাৰণে হৈছে? কাৰণ যদিও তাৰ এটা কাৰণটো কি যে আমি বেছি সজাগ হৈছোঁ, কাৰণ ল'ৰা ছোৱালী নিজে সজাগ হৈছে, পপুলেশ্যন বাঢ়িছে, তাৰ লগত আৰু এটা মেইন কাৰণ হৈছে যে কৰাপশ্যন কমিছে। কেনেকৈ কমিছে? এটা সময়ত মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল, মুখ্যমন্ত্ৰী মহোদয়ে আগতে নিজেই কৈছিল এবাৰ সংবাদ মেলত যে এটা সময়ত এনেকুৱা আছিল যে মানুহে 100জন যদি 100টা পোষ্ট থাকে তাৰ অলমোষ্ট 90% পোষ্ট, 80 to 90% পোষ্ট টকাৰ জৰিয়তে কিনা গৈছিল। আৰু আজি সেই সময়ৰে 29 জন বিষয়াক বৰখাস্ত কৰা হৈছে। এটা ভাল খবৰ অসমৰ কাৰণে, কাৰণ এই যি পোষ্ট আছে এই পোষ্টকেইটাত হয়তো পিছলৈ গৈ কিনে কিছুমান সজাগ অসমীয়াই ইয়াত স্থান লাভ কৰিব আৰু অসমৰ সামাজিক ক্ষেত্ৰখনত কিছু ভাল প্ৰভাৱ পেলাব। ইয়াৰ বিষয়ে চাওঁ আহক। লোভে পাপে বৰখাস্ত। APSC কেছ ফৰ জব স্কেম যিটো আছিল তাৰ ভিতৰত 29 জন প্ৰবেশ্যনাৰী অফিচাৰ্ছক ডিছমিছ কৰা হৈছে, ACS বিষয়াক বৰখাস্ত কৰা গৈছে। চ' আজিৰ এই ছেশ্যনটোত আমি চাম যে যি ব্যক্তি অতিশয় লোভী হয় তেওঁ শেষত পাপৰ পথত আগবাঢ়ি নিজেই ধ্বংস হৈ যায়। আপোনালোকে নিশ্চয় দেখিছে ৰাকেশ পাল মহোদয়ক, তেওঁৰ সময়ত যিখিনি কৰাপশ্যন চলিছিল, যাৰ ফলত বহুত এনেকুৱা মানুহ আছিল যোন যোগ্য নহয়, তাৰ পিছতো হয়তো এজন প্ৰশাসনিক বিষয়া হৈ আছিল। যিবোৰ ছাত্ৰ ছাত্ৰীয়ে বহুত কষ্ট কৰিছিল তাৰ পিছতো তেওঁলোকে নিজৰ কষ্ট কৰাৰ পিছতো তেওঁলোকে চাকৰি বা এজন প্ৰশাসনিক বিষয়াৰ যি সপোন আছিল হোৱা, সেই সপোনটো তেওঁলোকে পূৰণ কৰিব পৰা নাছিল। আমি ইয়াত দেখিছোঁ যে আসাম গভৰ্ণমেণ্ট ডিছমিছ 29 প্ৰভিজনাৰী অফিচাৰ্ছ ইন কানেকশ্যন উইথ দ্য APSC ৰিক্ৰুইটমেণ্ট স্কেম। ডিছমিছেল বেছড অন বিং নট ফৰ confirmation, not fit for confirmation as per the Guwahati High Court. Revised discharge order issue to comply with the court ruling. এতিয়া চাওক, বস্তুটো হ'ল কি, আমি ইয়াৰ বিষয়ে অলপ ভালদৰে বুজোৱা হৈছিল কি যে সেই সময়ত যিবোৰ ACS বিষয়াই টকা দি চাকৰি লৈছিল তেওঁলোকৰ ওপৰত চৰকাৰে ষ্ট্ৰিক্ট একশ্যন ল'লে। আৰু যদি আপোনালোকে গম পায় যে 20 জুন 2018 তাৰিখে এটা নিৰ্দেশ নম্বৰৰ জৰিয়তে 20th June 2018 এটা নিৰ্দেশৰ জৰিয়তে, এটা নিৰ্দেশ নম্বৰটোৰ জৰিয়তে, এটা নিৰ্দেশ নম্বৰ আছিল, নিৰ্দেশ নম্বৰটো হৈছে AAP/380/2017/58। এই নিৰ্দেশ নম্বৰৰ জৰিয়তে এই বিষয়াবোৰক, কৰাপ্টেড বিষয়াবোৰক বৰখাস্ত কৰা হৈছিল। কিন্তু এই যিটো বৰখাস্ত কৰিছিল অসম চৰকাৰে, ইয়াৰ বিৰুদ্ধে হাইকোৰ্টলৈ যেতিয়া গ'ল, হাইকোৰ্টে অসম চৰকাৰক আঙুলিয়াই দিলে যে আপোনালোকৰ এই জেগাত ক্ৰুটি আছে, যাৰ কাৰণে আপোনালোকে বৰ্তমান সময়ত আপোনালোকে তেওঁলোকক বৰখাস্ত কৰিব নোৱাৰিব। আৰু তাৰ পিছত চৰকাৰে বেলেগ নিৰ্ণয়ৰ জৰিয়তে, বেলেগ প্ৰকাৰে তেওঁলোকে, অসম চৰকাৰে কি কৰিলে, এই বিষয়াসকলক যোৱাকালি বৰখাস্ত কৰিলে। গতিকে এটা ভাল খবৰ, অসমৰ জনগণৰ কাৰণে ভাল খবৰ, সামাজিক, অৰ্থনৈতিক আৰু অসমৰ যি সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণেও বহুত বেছি ভাল খবৰ। কাৰণ এনেকুৱা বস্তুবোৰৰ কাৰণেই হয়তো অসম এটা সময়ত আগুৱাই যাব। অসম চৰকাৰক বহুত বহুত ধন্যবাদ, কাৰণ এই জেগাত হয়তো এটা সময়ত, আজিৰ পিছত হয়তো এই জেগাত কিছুমান ভাল চিন্তাধাৰাৰ অসমীয়া যুৱ প্ৰজন্ম
এই জেগালৈ আহিব অসমৰ সামাজিক আৰু অৰ্থনৈতিক বিকাশত তেওঁলোকে নিজৰ হাত আগবঢ়াব সো তাৰ কাৰণে অসম চৰকাৰক বহুত বেছি ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়ক বহুত বেছি ধন্যবাদ তো এইটোৱে আছিল আজিৰ নিউজ যি নিউজ বৰ্তমান সময়ত গোটেই অসমীয়া গোটেই এস্পিৰেণ্ট যিবোৰ যুৱ প্ৰজন্মই অসমীয়া যুৱ প্ৰজন্মই ভাবি আছে যে পিছলৈ গৈ এজন প্ৰশাসনিক বিষয়া হৈ ভাল কাম কৰিম এতিয়া মেইন কথাটো হ'ল যে এই যিটো নিউজ আছে এই নিউজটো কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট আমাৰ কাৰণে এই কাৰণেই ইম্পৰ্টেণ্ট এই নিউজটো কাৰণ আপুনি এটা বস্তু চাওক যে 2000 মই আগতেও কৈছোঁ আপোনাক এটা বস্তু মই আগতেও কৈছোঁ যে 2018 চন মানলৈকে আপোনালোকে দেখিব যে মধ্যবিত্ত বা লোৱাৰ মিডিল ক্লাছৰ মানুহে APSC পৰীক্ষা দি এজন প্ৰশাসনিক বিষয়াৰ সপোন তেওঁলোকে দেখিবই পৰা নাছিল তেওঁলোকে ভয় কৰিছিল আপোনালোকে সুধিব নিজৰ আত্মীয়সকলক যে সেই সময়ত তেওঁলোকে ভয় কৰিছিল এজন প্ৰশাসনিক বিষয়া হ'ব পাৰিম জানো তেওঁলোকৰ ডাউট আছিল কিয় কাৰণ কৰাপশ্যন বহুত চলিছিল আৰু কৰাপশ্যন যেতিয়া চলিব তাৰ যেটো এফেক্ট আছে সেই বস্তুটো পিছলৈও পৰিব কেনেকৈ আপুনি যদি আজি বহুত টকা বহুত এমাউণ্টৰ টকা দি আপুনি চাকৰিটো ল'লে অবভিয়াছলি সেইজন বিষয়াই নিজে দিয়া টকাখিনি তেওঁ উলিয়াব চেষ্টা কৰিব যাৰ কাৰণে কৰাপশ্যনৰ যেটো ৰেট আছে সেইটো বাঢ়িব এই কৰাপশ্যনৰ ৰেট বঢ়াৰ লগতে কৰাপশ্যন যেতিয়া বাঢ়িব কৰাপশ্যন বঢ়াৰ লগে লগে কি হ'ব অসমৰ সামাজিক ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আনকি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো কি পৰিব ইয়াৰ প্ৰভাৱ বহুত বেয়াকৈ পৰিব আৰু যেহেতু বৰ্তমান এই নিউজটো আহিছে এই যেটো এটা ডাঙৰ নিউজ এইটো যেহেতু আহিছে আমি গম পাম বা এই নিউজটোৰ পৰাই আমি এটা বস্তু আভাস ল'ব পাৰিম যে এই যেটো ডিসিশন অসম চৰকাৰৰ ইয়াৰ পৰাই কি হ'ব যে পিছলৈ গৈ নিকা পদ্ধতিৰে এই 29 জন বা তাৰ কৰি বেছি কাৰণ কথা চলি আছে যে পিছলৈ 40 দিনৰ ভিতৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 40 দিনৰ ভিতৰত বাকি যিবোৰ বিষয়া আছিল জনে টকা দি তেওঁলোকে চাকৰি লৈছিল তেওঁলোকৰ ওপৰতো উচিত ব্যৱস্থা লোৱা হ'ব বা তেওঁলোকক বৰখাস্ত কৰা যাব তো সেই এমাউণ্ট অফ নাম্বাৰ যিকেইজন প্ৰশাসনিক বিষয়া পিছলৈ যি আহিব অসমীয়া যুৱ প্ৰজন্ম যাৰ সামাজিক ক্ষেত্ৰখনত ভাল কাম কৰাৰ ইচ্ছা আছে তেওঁলোকে হয়তো পিছলৈ গৈ কিনে অসমখনক সাংস্কৃতিক ক্ষেত্ৰৰ ফালৰ পৰা সামাজিক ক্ষেত্ৰ বা অৰ্থনৈতিক ক্ষেত্ৰৰ পৰাও ভাল এটা সাইডলৈ লৈ যাবলৈ সক্ষম হ'ব সো এই নিউজটোৰ পৰা আমি এটা বস্তুই বুজিলো যে আপুনি যিমান ডাঙৰ বা যিমান এমাউণ্টত বা যিমান হিচাপত আপুনি লোভ কৰে যিমান হিচাপত নিজৰ অহংকাৰ দেখুৱাবলৈ গৈ কিবা এটা বেয়া কাম কৰে আপোনাৰ পতন নিশ্চিত সেইকাৰণেই মই আৰম্ভণিতে ইয়াত লিখি থৈ দিছিলোঁ যে যি ব্যক্তি অতিশয় লোভী হয় তেওঁ শেষত পাপৰ পথত আগবাঢ়ি নিজেই ধ্বংস হয় বা নিজৰ ভৰিতেই কুঠাৰ মাৰে ভাল সকলৰে অসমৰ জনগণৰ ভাল সামাজিক ক্ষেত্ৰখনত ভাল কৰাৰ স্বাৰ্থত পিছলৈ অসমীয়া যুৱ প্ৰজন্ম আগুৱাই আহক আপুনি দেখিব ইয়াত যে CMA ক্লেৰিফাই কৰিছে নো ৰিইনষ্টেটমেণ্ট অৰ্ডাৰ ফৰ দ্য 29 ডিছমিছ অফিচাৰ পিছলৈ তেওঁলোকৰ কথা শুনা নহ'ব ৰিভাইজ অৰ্ডাৰ হেল্প অফিচাৰ্ছ এপ্লাই এলজৱেৰ উইদাউট ষ্টিগমা এতিয়া কথাটো হ'ল যে সেইসকল বিষয়া যিসকলে ৰাকেশ পালৰ সময়ত টকা দি চাকৰি লৈছিল বা যিসকল পাবলগীয়া যোগ্য প্ৰাৰ্থী আছিল তেওঁলোকক আঁতৰাই নিজে টকাৰ বল দেখুৱাই তেওঁলোকে চাকৰি লৈছিল তেওঁলোকক বহিষ্কাৰ কৰা হ'ল তেওঁলোকক বৰখাস্ত কৰা হ'ল যাৰ ফলত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সামাজিক ক্ষেত্ৰখনত বাৰুকৈ প্ৰভাৱ পৰিব ভাল হ'ব অসমৰ ভাল হওক অসমীয়াসকলৰ অসমীয়া যুৱ প্ৰজন্মৰ ভাল হওক আৰু অসমীয়া যুৱ প্ৰজন্মই পিছলৈ ভাল কৰি অসমখনক আগুৱাই লৈ যাওক তাৰে কামনাৰে বহুত বেছি শুভেচ্ছা অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী মহোদয়লৈ বহুত বহুত ধন্যবাদ জয় অসম